চ' বৰ্তমান আমি আছোঁ চেলাটপত আৰু সকলোৱে জানে 13,700 ফিট এবভ ফ্ৰম দ্য চি লেভেল আৰু আমাৰ এই যাত্ৰাত গংকৰ্লা লেকৰ পৰা নাফ্ৰালৈ এই ৰাস্তাটো আমি এতিয়া ক্ৰছ কৰিব লাগিব আৰু ইয়াতে একচুৱেলি 2-3 দিনমানৰ আগত এটা আপডেট পাইছিলোঁ যেন ইয়াতে বৰফবাৰী হৈছে কিন্তু আপোনালোকে নিজে চাব পাৰে ইয়াত কোনো ধৰণৰ এতিয়ালৈকে স্ন'ফল নাই আৰু মই ভাবোঁ যেন ডিচেম্বৰৰ এণ্ডলৈকে চাগে ইয়াতে কোনো ধৰণৰ স্ন'ফল কিবাকিবি নহ'ব আজি 12 নৱেম্বৰ আৰু আপোনালোকে যদি প্লেন কৰিছে টাৱাঙলৈ আহিবলৈ ভাবিছে কি যেন স্ন'ফল চাম চেলা লেকত বা চেলা পাছত কিন্তু তেনেকুৱা নহ'ব মানে এতিয়া প্লেন কৰি লাভ নাই এইটো ডিচেম্বৰৰ পিছত আপোনালোকে প্লেন কৰিব আৰু মাগু চুনাভেলি যদি আপোনালোকে প্লেন কৰে সেইটো মাগু যদি চুনাভেলিলৈকে প্লেন কৰে তেনেহ'লে সেইটো আপোনালোকে মাৰ্চৰ পিছত প্লেন কৰিব আৰু যদি আপোনালোকে ভাবে যেন গংকৰ্লা যিটো লেক আছে তালৈকে যাম তেনেহ'লে বৰ্তমান আহিব পাৰে পুৰা যাতে স্ন'ফল আছে আপোনালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ'ত চাব পাৰে পুৰা সাংঘাতিক স্ন'ফল আৰু এই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতো দেখিছে আমি এই ভিডিঅ'টো তাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ গতিকে গংকৰ্লা লেকত আপোনালোকে যাব পাৰে বাট ইয়াত আহিলে যদি টাৱাঙৰ ফালে আহে চেলাপাছৰ বৰফৰ কাৰণে এক্সপেক্টেশ্যন লৈ আহে তেনেহ'লে আপ টু ডিচেম্বৰ আহিব